বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ ৰাজহ চক্ৰ বিষয়াৰ একেদিনাই কেইবাটাও অবৈধ ফিচাৰীৰ পাৰ ভাঙি পানী যোৱাৰ সুবিধা কৰি দিলে চক্ৰ বিষয়াই। জুৰিয়াৰ কাৱৈমাৰীত বেদখলকাৰীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ কৰাৰ পিছতে ৰূপহী চক্ৰ বিষয়াই ঘটনাস্থলীত লাটমণ্ডল নুৰজামান চৰকাৰক পঠিয়ায়। লাটমণ্ডল নুৰজামান চৰকাৰৰ উপস্থিতিত একেদিনাই কেইবাটাও অবৈধ ফিচাৰীৰ পাৰ ভাঙি পানী যোৱাৰ সুবিধা কৰি দিলে। চৰকাৰী নলা বন্ধ কৰি বেদখলকাৰীয়ে বনাইছিল ডাঙৰ ডাঙৰ ফিচাৰী। ফিচাৰীৰ মালিকে কালভাৰ্টসমূহ বন্ধ কৰি ফিচাৰী বনোৱাৰ অভিযোগ। প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰেই কালভাৰ্টসমূহ খুলি পানী চলাচল কৰিবৰ ব্যৱস্থাৰ দাবী জনায়। কাৱৈমাৰী নিজুৰীয়া তিনিচুকীয়া বগৰীগুৰি অঞ্চলৰ পানী আমাৰ এই কাৱৈমাৰী দলঙৰ তলেদি পানীখিনি গৈ আপোনাৰ সেই সোণাই নদীত গৈ পৰে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা এইটো খোলা আছিলে। এই কেইবছৰমান ধৰি আপোনাৰ কেইবছৰমান 4-5 বছৰ ধৰি আপোনাৰ কিছুমান স্বাৰ্থবাদী ব্যক্তিসকলে তেওঁলোকৰ নিজৰ মাটিৰ অধিকাৰ দেখুৱাই এই পানী যোৱা ৰাস্তাৰ ভেটি আপোনাৰ প্ৰত্যেকে এটা এটাকৈ ফিচাৰী বনাই থৈছে, যাৰ কাৰণে আমি এইখিনিৰ পৰা একটোপাল পানীও আপোনাৰ সেইপিনে যাব নোৱাৰে, যাৰ কাৰণে আমাৰ কাৱৈমাৰী বগৰীগুৰি নিজুৰীয়া অঞ্চল প্লাবিত হৈ আছে। য'ত আমি বছৰত 2টা খেতি কৰিব পাৰিছিলোঁ, আজি তাত আমি বছৰত এটা ফচল কৰিব নোৱাৰি। এতিয়া মানুহ উপায় নাপায়, বিভিন্ন অসামাজিক কামত লিপ্ত হ'বলৈ ধৰিছে। আজিকালি ডেকালৰটো বুজিয়েই পায়, যেতিয়া ঘৰত আপোনাৰ ভাত নাখায় তেতিয়া কি কৰিব কি নকৰিব তাৰ কোনো ব্ৰেনে কাম নকৰে, তেতিয়া সামাজিক কামত লিপ্ত হয়। ইয়াৰ জগৰীয়া সম্পূৰ্ণ ফিচাৰী বন্ধ ব্যক্তিসকল আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আজি আমি জনামতে যে নাগৰিকৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই। আমাৰ নাগৰিকৰ যিখিনি মৌলিক অধিকাৰ আছিলে তাৰ ভিতৰত সম্পত্তিৰ অধিকাৰো আছিলে, কিন্তু চৰকাৰে সম্পত্তিৰ অধিকাৰৰ পৰা আমাক বাতিল কৰিছে। সম্পত্তিৰ অধিকাৰটো সংবিধানৰ পৰা বাতিল কৰিছে। গতিকে সিহঁতে সম্পত্তিৰ অধিকাৰ দেখুৱাই এই পানী যোৱা সোঁত কোনেও বন্ধ কৰিব নোৱাৰে। আৰু এইখিনি বন্ধ কৰি আমাৰ গোটেই অঞ্চলবাসীক আমাক মানে একেবাৰে জুৰুলা কৰি পেলাইছে। এতিয়া আমি অহাবাৰত যে আমি বুঢ়ো খেতি কৰিম তাত কঠীয়া পেলাবলৈ 1 কঠা মাটিৰো কোনো ব্যৱস্থা নাই যে কঠীয়া পেলাম, চব পানীৰ তলত বুৰ গৈ আছে। আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে পূব পিনৰ পৰা ছাত্ৰ ছাত্ৰীসকল আপোনাৰ এই ৰাস্তাতে স্কুলত যায় খোজকাঢ়ি, এতিয়া এবুকু পানী সিহঁতে আহিব নোৱাৰে। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে অতি সোনকালে আমাৰ এই পানীখিনি যোৱাৰ এটা সুব্যৱস্থা কৰি দিয়ে যেন। আপোনালোকৰ এই মিডিয়াৰ যোগেদি আমি অসম চৰকাৰ তথা ৰূপহী ৰাজহ চক্ৰ বিষয়াক এটা অনুৰোধ জনাম। 4-5 বছৰ আগতে আমাৰ এই 4-5টা গাঁও তিনিচুকীয়া, কাৱৈমাৰী, নিজুৰীয়া, বগৰীগুৰি গাঁৱৰ মানুহে শালি ধান, বড়ো ধান 2টা ফচল আৰামত কৰিব পাৰিছে। কিছুমান স্বাৰ্থবাদী মানুহৰ সুবিধাৰ কাৰণে অসুবিধাৰ্থে আমাৰ এই কাৱৈমাৰী RCC দলঙৰ পৰা নিজুৰীয়া দলঙেদি পানীটো সোণাই নদীলৈ বৈ যায়। প্ৰতি বছৰে সেই বৈ যোৱা ৰাস্তাটো সুবিধাবাদী ফিচাৰীসকলে ফিচাৰী বান্ধি পানী যোৱাটো বন্ধ কৰি দিছে, যাৰ ফলত আমাৰ এই 4-5খন গাঁৱৰ ৰাইজৰ চোতালত পানী উঠিছে, ৰাস্তাত পানী উঠিছে। গতিকে আমি এই মিডিয়াৰ যোগেদি এই অবৈধ যিবিলাক ফিচাৰী খান্দিছে এই ফিচাৰীখিনি বন্ধ কৰি আমাৰ ওপৰঞ্চি বাৰিষাৰ পানীখিনি ওলাই যাবৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। হয়তো আহে পাহে ৰাস্তাখিনি দেখিলে আপোনালোকে পাব ৰাস্তাত পানী উঠিছে, মানুহ অহা যোৱা কৰিব নোৱাৰে, বেমাৰী লৈ যাব নোৱাৰে। আগতে আমি মাননীয় উপায়ুক্ত মহোদয়ক কমপ্লেইন দিছিলোঁ, তেখেতে চাৰ্কুল অফিচাৰক আদেশ দিছিলে। আমাৰ ৰূপহী চক্ৰ বিষয়া আহি ইয়াত সবলজমিন তদন্ত কৰি ফিচাৰীসকলক মাতি নি তেখেতক বুজাই কৈ দিছিল যে আপোনালোকে এসপ্তাহৰ ভিতৰত পানী এৰি দিয়াৰ ব্যৱস্থা কৰক। তেখেতসকলে প্ৰতিশ্ৰুতি দি আহিছিল চাৰ্কুল অফিচাৰক। প্ৰতিশ্ৰুতি দিয়াৰ পিছত এতিয়া আহি এখেতসকলে পানী এৰা নাই। যদি 2জনে বানা দি পেলাই, যিটো আমি জেওৰা আছে জেওৰা দি পেলাই এৰিছে মাত্ৰ 5 ফিট, য'ত 3-4খন গাঁৱৰ পানী যাবৰ কাৰণে কমপক্ষে 20 ফিট জেগা খালী কৰিব লাগিব আৰু কমেও 5 ফুট দ কৰি পানী মুকলি কৰি দিব লাগিব। তাতে মাত্ৰ 6 ইঞ্চি দ কৰি এই 4 ফুট 5 ফুট জেওৰা দি পেলাই পানীটো এৰিছে। কোনো পানী অহা যোৱা বন্ধ হৈ আছে। চাৰ্কুল অফিচাৰে যিটো আদেশ দিছিলে, তেখেতসকলে যিটো প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি ভংগ কৰি চাৰ্কুল অফিচাৰক বুঢ়াঙুলি দেখুৱাই নিজৰ ক্ষমতা দেখুৱাইছে। গতিকে
মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ এই একশিঙীয়া পাট্টাৰ মাটিৰ অবৈধ ফিচাৰীখিনি বন্ধ কৰি ৰাইজৰ সুবিধাৰ্থে পানীখিনি মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে আৰু আমাৰ ৰাইজে দুবেলা দুমুঠি ফচল উপাৰ্জন কৰি খাই জীয়াই থাকিবলৈ সুবিধা দিয়ে। এইখিনি আমাৰ ৰূপহী বাটৰ পৰা মুজাকিৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।